বজালীৰ ভৱানীপুৰত বিশ্ববিদ্যালয়ৰ নাম ভৰ্তি পৰীক্ষাত শিক্ষাৰ্থীৰ লগুন খুলি ৰখাক লৈ প্ৰতিক্ৰিয়া। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত CUETৰ পৰীক্ষাত এই ঘটনা সংঘটিত হৈছে। তালাচীৰ নামত প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰৰ লগুন খুলি পেলালে তালাচীৰ দায়িত্বত থকা লোকে। শেষত মাতৃৰ হাতত লগুন দি পৰীক্ষাত বহিব লগা হয় এই ছাত্ৰজন। তালাচীৰ নামত শিক্ষাৰ্থীক ধৰ্মীয় অনুভূতিত আঘাত দিয়া ঘটনাত মৰ্মাহত হৈছে পৰিয়ালৰ লোক। ঘটনাটো মানে ৰাতিপুৱা যেতিয়া ল'ৰাটোক থ'ব গৈছিলোঁ এক্সামৰ হেৰিত, তেতিয়া গেটৰ সন্মুখত মানে চব মানুহখিনিয়ে মানে এই ল'ৰাবিলাকক চেক কৰি আছে আৰু তাত ষ্টাফ আছে, আইডেণ্টি কাৰ্ড লৈ পেলাই মানে হেৰি কৰিছে। তাৰপিছত তাহাঁতে লৈ গ'ল, ডিঙিত সি এটা হেৰি পিন্ধি আছিলে, মুকুতা আছিলে, সেইটো খুলি দিলে। মই বোলো হ'ব, মই ল'লোঁ হাতত। তাৰপিছত মই থাকোঁ যে আপুনি বাহিৰত যাওক বুলি ক'লে, ভিতৰত যাব নিদিয়ে। নেক্সট আপোনাৰ তাক লৈ গ'ল ভিতৰত, তাৰ কলমটো নিয়া নাছিলে। মই কলমটো এজন মানুহক কৈ পেলাই দি পঠালোঁ, মানে মোৰ ল'ৰাটো এনেকুৱা 10 নম্বৰ ৰুমত পৰিছে, মই কলমটো দি আহিব নেকি, এনেকৈ কলমটো দি পঠালোঁ। তাৰপিছত অলপ পিছত সি মোক মা বুলি ভিতৰৰ পৰা মাতি আছে। মই বোলো কিয় মাতিলে, মই দেখিছোঁ তাক। তাৰপিছত মা মোৰ লগুনটো খুলি দিছে। তাৰপিছত মোৰ হাতত দিছে, হাৰে লগুন কেনেকৈ খুলিব, মই যাব যেতিয়া ধৰিছোঁ আপুনি ভিতৰত যাব নোৱাৰে এনেকৈ কৈছে। তাৰপিছত তাৰ লগুনটো খুলি দিলে। তাৰমানে লগুনটোত মেটেল আছে, মানে আঙুঠি এটা থাকেতো লগুনৰ, আৰু সেইটো আমাৰ এটা মন্ত্ৰ মাৰি এটা দিয়া বস্তু, সেইটোতো আৰু খুলিব নোৱাৰি। মাইকী মানুহে ধৰক হেৰি কৰা নিচিনা কথা আৰু। এতিয়া ব্লাউজৰ হাকটাটো নামাৰাকৈ যাব নেকি, ছেইম কণ্ডিশ্যন আৰু মানে এইটো। লগুনটো যেতিয়া গাৰ পৰা মানে গছত উঠোতে কাৰোবাৰ ছিঙিলে ন, তেতিয়াও মানে কথা ক'ব নাপায়। লগুনটো গাত নে মানে সি কথা ক'ব নাপায়, খাব নাপায়, একো কৰি গোটেই দিনটো সি এনেকৈ থাকিল। সেয়াই আৰু এই লগুনটো নাথাকিলে আমাৰ কোনো ধৰণৰ ব্ৰহ্মত্ব গুণটো নাপায়। লগুনটোৰ পৰাই আমাৰ ব্ৰহ্মত্ব গুণটো আহেতো। গতিকে সি কেনেকৈ হেৰি কৰিব, আমাৰ পৰিচয়টো ব্ৰাহ্মণৰ, সেইটোৱে মেইন। ইফালে এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ব্ৰাহ্মণ সমাজে। সংশ্লিষ্ট কৰ্তৃপক্ষক ক্ষমা খোজাৰ দাবী, অন্যথা ইয়াৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ দিব অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টে। লিগেল হ'ব লাগে, আনলিগেল হৈছেতো। ৰছী থকাৰ হাতত ৰছী দহকো যাব দিছে, ৰছী থাকাকো যাব দিছে, এইটো কেনে কথা হৈছে? এইটো ভাল কথা হয় না? লগুনটো সম্পৰ্কে কি ক'ব? লগুনটো সম্পৰ্কে মই এতিয়া সেই বিভাগৰ মানুহ নহয়। এই লগুনটো থকা হিচাপত লগুনটো থাকিব লাগে। আমি বামুণ মানুহ যিহেতুকে আমি সেইটো কথা কৈছোঁ। এই ঘটনা উদ্দেশ্য প্ৰণোদিত নাছিল। মেটেল ডিটেক্টৰত এটা আঙুঠি ধৰা পৰাৰ বাবেহে এনে অনাকাংক্ষিত ঘটনা হ'বলৈ পালে বুলি জনাইছে মহাবিদ্যালয়ৰ শিক্ষকে। মই চেণ্টাৰ ছুপাৰিণ্টেণ্ডেণ্ট হওঁ, আৰু এজ পাৰ দি ইনষ্ট্ৰাকশ্যন তাতে বায়'মেট্ৰিক্স কৰা হয়। মেটেল ডিটেক্টৰত এইটো ধৰা পৰিছিল, তো আমি ছাজেষ্ট কৰিলোঁ যে ৰিংটো খুলি দিয়ক, লগুনটো থাকক, কিন্তু এই ৰিংটো খুলি দিব লাগিছিলে। তো কেণ্ডিডেটে নাই, মই তাক বুজাইছোঁ, মই 3 বাৰ বুজাইছোঁ, বাবা তুমি এইটো খুলি দিয়া, এইটো খুলি দিয়া। সেইটো কওঁতে তেখেতে কি কৰিলে, লগুনটো খুলি নহয়, মই বুজাইছোঁ, পাৰ্চনেলি মই বুজাইছোঁ যে এজ পাৰ ইনষ্ট্ৰাকশ্যন তাতে ফ্ৰিস্কিং কৰি আছে, অৰ্নামেণ্টছ আনিব নোৱাৰে, ৰিং আনিব নোৱাৰে, তো এই ৰিংটো খুলি দিব লাগিছিলে। নহয়, আমি ৰিলিজিয়াছ চেণ্টিমেণ্টক আমি অনাৰ দি আছোঁ।